প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি আমি নীতি শতকত ত্ৰয়ৰ অন্তৰ্গত বিদুৰ শতকৰ শ্লোক আবৃত্তি আৰু অৰ্থৰ ভাঙনি পঢ়িম। আশা কৰোঁ আপোনালোকে মনোযোগেৰে এই আবৃত্তি শ্ৰৱণ কৰিব আৰু লাইক কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব। এতিয়া শুনক। বিদুৰ শতক। অৰ্থগমো নিত্যম অৰোগীতা চ প্ৰিয়াস ভাৰিয়া প্ৰিয়বাদিনী চ বৈশ্যস্য পুত্ৰো অৰ্থকৰীচ বিদ্যা সজ্জীৱলোকস্য সুখানিৰাজন। হে মহাৰাজ, এই জীৱলোকত সুখ ছয়বিধ: ধনৰ প্ৰাপ্তি, সদায় নিৰোগী হৈ থকা, প্ৰিয়া ভাৰ্যা, প্ৰিয় কথা কোৱা ভাৰ্যা, নিজৰ নিয়ন্ত্ৰণত থকা পুত্ৰ আৰু মনোবিলাস পূৰ্ণ কৰিব পৰা বিদ্যা। অক্ৰোধেন জয়েত ক্ৰোধম অসাধুং সাধুনা জয়েত জয়েত কদৰ্যং দানেন জয়েত সত্যেন নানৃতম। প্ৰেমৰ দ্বাৰা ক্ৰোধক, সাধুৰ দ্বাৰা অসাধুক, দানৰ দ্বাৰা কৃপণক আৰু সত্যৰ দ্বাৰা অসত্যক জয় কৰিব পাৰি। অভিবাদনশীলস্য নিত্যং বৃদ্ধোপসেবিনঃ চত্বাৰি সম্প্ৰবৰ্ধন্তে কীৰ্তিৰ আয়ু যশো বলম। গুৰুজনক সন্মান কৰোঁতা আৰু বৃদ্ধ লোকক সততে সেৱা কৰা লোকৰ সন্মান, আয়ুস, যশস্যা আৰু বল এই চাৰিওবিধৰ বৃদ্ধি হয়। অনৰ্থকং বিপ্ৰবাসং গৃহেভ্যঃ পাপৈ সন্ধি পৰদাৰা ভীমৰ্ষম দম্ভং স্তন্যং পৈশন্যং মদ্যপানং নচেবতে যশ্চ সুখী সদৈৱ। যি ব্যক্তিয়ে প্ৰয়োজন নোহোৱাকৈ ঘৰৰ বাহিৰত নাথাকে, দুৰ্জনৰ সান্নিধ্য ত্যাগ কৰে, দুষ্কৰ্মৰ লগত আপোচ নকৰে, পৰস্ত্ৰীৰ লগত সম্পৰ্ক নাৰাখে, অহংকাৰ, চুৰি কাৰ্য, বিশ্বাসঘাতকতা, মদ্যপানৰ লগত সম্বন্ধ নকৰে, তেনে ব্যক্তি সদায় সুখী হয়। অনাৰভ্যা ভৱন্ত্যৰ্থঃ কেচিদ নিত্যম তথাগতঃ কৃতঃ পুৰুষকাৰোহি ভৱেত য়েষু নিৰৰ্থকঃ। সাধাৰণ তথা অৰ্থহীন কামৰ পৰা আঁতৰি থাকিব লাগে, কিয়নো উদ্দেশ্যহীন কৰ্ম কৰিলে সেই কৰ্মত লগা পৰিশ্ৰমো অথলে যায়। অপ্ৰশস্তানি কাৰ্যানি য়ো মোহাদনুতিষ্ঠতি সতেষাং বিপৰিভ্ৰংশাত ভ্ৰস্যতে জীৱিতাদপি। যি লোকে মায়া মোহৰ কবলত পৰি অন্যায় কাৰ্যকৰণত সংগ দিয়ে, তেওঁ নিজৰ জীৱনটোক নৰক তুল্য কৰি লয়। অনুসূয়ো কৃতপ্ৰজ্ঞঃ শোভনান্যা চৰণ সদা ন কৃষ্যং মহদাপ্নোতি সৰ্বত্ৰ চ বিৰোচতে। যি লোকে কাকো নিন্দা নকৰে, কেৱল গুণৰহে দৰ্শন কৰে, সেই লোকে সদায় ভাল কাম কৰি পুণ্য অৰ্জন কৰে আৰু সকলোৱে তেওঁক সন্মান কৰে। অসম্যক উপযুক্তং হি জ্ঞানং সুকুশলৈৰপি উপলভ্যম চাবিদিতম বিদিতম চাননুষ্ঠিতম। সেই জ্ঞানৰ কোনো কাম নাই যিহৰ পৰা কৰ্তব্যৰ বোধ নহয়, আৰু সেই কৰ্তব্যও একো কামৰ নহয় যাৰ পৰা কোনো সাৰ্থকতা নহয়। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আপোনাৰ বন্ধু বান্ধৱ আত্মীয় লোককো জ্ঞানৰ অংশীদাৰ কৰক। ধন্যবাদ।